সৰুতে যেতিয়া মাহঁতে কাম কৰিবলৈ দিয়ে সদায় খং উঠে জানেনে আৰু এতিয়া ভাবো সৰুতে যদি এইবিলাক নকৰিলো হয় এতিয়া ইমান খৰধৰকে কেনেকে ঘৰ সম্ভালিলো হয় কেনেকে মাইৰাক সম্ভালিলো হয় কেনেকে গোটেই ঘৰৰ কাম কৰি বাহিৰৰ কাম কৰি নিজৰো এটা লাইফ লৈ ল'ব পাৰিলো হয় কিন্তু ভগৱানে যিটো প্ল্যান কৰি থয় তাৰ আগত আমাৰ আশা নিৰাশা একো মেটাৰ নকৰে যিটো প্ল্যান হৈ থাকে অলৰেডি আমাৰ লাইফত হ'বলগীয়া থাকে সেইটো সদায় হ'বই এটাই মই কৰো যে ৰাতি শুৱাৰ আগত সদায় গ্ৰেটিটিউড দিও আজিৰ দিনটো যে ভালকে গ'ল আৰু সেই কাৰণে বহুত গ্ৰেটিটিউড দিও ৰাতিপুৱা উঠি সদায় ভাবো আজি এটা ব্লগ বনাম আৰু বেলেগ এটা মোটিভেশ্যন পাও ব্লগটো মই সেই কাৰণেই বনাও মাইৰা যেনেকে ডাঙৰ হৈ আহিছে তাই সৰু সৰু ক্লিপছ বিলাক ৰাখি থব বিচাৰো এতিয়াও যেতিয়া মই তাই সৰুৰ ভিডিঅ'বিলাক চাওঁ মোৰ নিজৰে ইমান ভাল লাগে যে তাইক মই ইমান কষ্টত ডাঙৰ কৰিছো আৰু তাইও যেতিয়া ডাঙৰ হ'ব চাব তেতিয়া তাইৰো ভাল লাগিব যে মা দেউতাই সঁচাকে মোৰ লগত বহুত কষ্ট কৰিছে আমাৰ চাইল্ডহুডৰ যোনখিনি মেমৰিজ আছে সেইখিনি মই কেতিয়াও চাব নোৱাৰো কিন্তু মই ভাবো যে মোৰ মাইৰাৰ কাৰণে মই এটা ডাঙৰ এলবাম বনাই যাওঁ আৰু এভৰি উইকৰ যাতে যিমান যি তাইৰ এক্টিভিটিজ আছে তাই যিমান দুষ্ট কৰক নকৰক কিয় মই যিমান কাম নকৰো কিয় দেউতাকে যিমান কষ্ট নকৰক কিয় সকলোখিনি যাতে তাই ডাঙৰ হৈ চাব পাৰে আৰু তাই সাহস পায় আমি যদি ওচৰত নাথাকো তেতিয়া হলেও সাহস পায় যাতে সেইটো ভাবিয়েই মই সদায় ব্লগ কৰিবলৈ ট্ৰাই কৰো সপ্তাহত এবাৰ হলেও ব্লগ কৰো আৰু সেইটো মই বেলেগৰ কাৰণে বা মোৰ পইচাৰ কাৰণে মই নকৰো মই মোৰ মেমৰিজ খিনি যাতে মই সামৰি ৰাখিব পাৰো সেই কাৰণে কৰো আৰু সেইবিলাককে মই ভাবি ভাবি গোটেই ঘৰটো চাফাও কৰিলো চাকৰি সূত্ৰে যিহেতু আমি জাৰ্মানীত থাকো কিন্তু সদায় মনত পৰে জানেনে মই আৰু এখেতে সেইটোৱে কথা পাতি থাকো যে আমি তাত থকাহেঁতেন এইটো হল হয় আমি এইটো সময়ত এইটো কৰিলো হয় এইটো বস্তু খালো হয় সদায় মিছ কৰা যায় আৰু মাৰ লগত কথা পতাটোতো ঘণ্টাই প্ৰতি ঘণ্টা আমি কথা পাতি থাকো একো নকলেও মাৰ মুখখন এনেই ফোনত চাই থাকিলেও ভাল লাগি যায় আৰু সেইটো যে মোৰ কাৰণে এটা মেডিচিনৰ নিচিনাকে কাম কৰে সেইবোৰকে ভাবি ভাবি আজি লাঞ্চ বনালো আৰু যিহেতু জান ঘৰতে আছে সেইকাৰণে আজি বহুত দিনৰ মূৰত লাবৰা ভাজি বনালো আৰু জানেও বহুতেই ভাল পায় আৰু মুগু দালি বনালো মুগু মই স্প্ৰাউটছ বনাই থৈ দিও মানে তিয়াই থৈ দিও আৰু হেয়াৰে দালি বনালো এয়া ব্ৰকলি পিটিকা আৰু আমাৰ লাঞ্চ ৰেডি এতিয়া আমি খাই লওঁ তাৰ পিছত মই অলপ বজাৰ কৰিব গলো ইণ্ডিয়ান ষ্টৰৰ কেইটামান বস্তু লবলৈ আছে আমাৰ ঘৰৰ ওচৰতে এখন সৰুকে খুলিছে তাতে বজাৰ কৰি আহিলো তাৰ পৰা সৰু সুৰা বস্তু কেইটামান লৈ পেলাই এতিয়া মাইৰাক ল'ব